আজি মই ওদালগুৰি জিলা মইনা পাৰিজাতলৈ আহিছিলোঁ। সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় পৰ্যবেক্ষক হয়। এখেতসকলে 2 বছৰ মইনা পাৰিজাত 2 বছৰ সম্পূৰ্ণ কৰিলে আৰু আমাৰ সংবিধান মতে প্ৰতি 2 বছৰে মূৰে মূৰে জিলাখনৰ পৰিষদীয় সভা হ'ব লাগে। আজিলৈকে পৰিষদীয় সভা পাতিছে, তাত মই পৰ্যবেক্ষক হৈ আহিছোঁ আৰু তেখেতসকলৰ যি প্ৰতিবেদন মই দেখিলোঁ, খুব সুন্দৰ প্ৰতিবেদন তেওঁলোকে পাঠ কৰিছে ইয়াতে আৰু বহুকেইটা কাৰ্যসূচী কৰিছে। আচলতে সদৌ অসম মইনা পাৰিজাতৰ সক্ৰিয় জিলা বুলি ক'ব লাগিলে ওদালগুৰি জিলা মইনা পাৰিজাতক আমি ক'ম। খুব সুন্দৰকৈ কামবিলাক কৰিছে তেওঁলোকে আৰু মই এই চেগতে সভাপতি আৰু সম্পাদকৰ সৈতে বাকী সকলোকে মই কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু অনাগত কালত যি 2 বছৰ তেওঁলোকে খুব সুন্দৰভাৱে অনুষ্ঠান কৰিব আৰু আজি সৰ্বসন্মতিক্ৰমে আমাৰ সদনে সভাপতি আৰু সম্পাদক তেওঁলোকক দ্বিতীয়বাৰৰ কাৰণে তেওঁলোকক নিৰ্বাচিত কৰে আৰু মই তেওঁলোকক আজি দায়িত্বভাৰ অৰ্পণ কৰিলোঁ আৰু আশা কৰিছোঁ তেওঁলোকে অনাগত দিনত খুব ভালভাৱে কাম কৰিব। আমি সকলোৱে মিলি সদৌ অসম মইনা পাৰিজাতৰ শিশুসকলৰ সেৱাৰ্থে আমি কাম কৰি যাম। ধন্যবাদ।